কোনোবাই ভাবিব পাৰে যে 100-2খন আসনে বিজেপিৰ সীমা। মই অন্তৰেৰে সৈতে বিশ্বাস কৰো ভাৰতীয় জনতা পাৰ্টীয়ে নিজ আদৰ্শত অটল থাকি অসমৰ জনতাক সেৱা কৰি 2031 চনৰ নিৰ্বাচনত আমি ইয়াতকৈও বেছি আসন আমি পাব পাৰো যদি আমি আমাৰ কৰ্তব্য পথত স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আমাৰ বাবে এক প্ৰেৰণাৰ জীৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনে দেশৰ বাবে উৎসৰ্গিত জীৱনে আমাৰ প্ৰতিজনৰ প্ৰেৰণাৰ প্ৰতীক। মই বিশ্বাস কৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ আদৰ্শৰে আমি সকলোৱে প্ৰেৰণা লাভ কৰিম। গৃহমন্ত্ৰী অমিত শ্বাহৰ জীৱনৰ আদৰ্শ আৰু কৰ্তব্য নিষ্ঠাৰে আমি প্ৰেৰণা লৈ আমি আমাৰ কৰ্তব্য পথত আগবাঢ়িম। মই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী বিধায়কক অভিনন্দন জনাইছো আৰু এই বিজয়ৰ আঁৰত যিসকল আচল যোদ্ধা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই শিৰ নত কৰি মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।